সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্ট'ৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক। আমি শেষৰ ভিডিঅ'ত অনুশীলনী 4.1 প্ৰশ্নখিনি শেষ কৰিলো হয়নে। এতিয়া আজি আমি নতুন এটা চেপ্টাৰ কৰিম 4.2। এতিয়া চোৱা আমি শেষৰ ভিডিঅ'টোত কি শিকিলো, দ্বিঘাত সমীকৰণ কাক বোলে, দ্বিঘাত সমীকৰণ এটা কেনেকে আমি গঠন কৰিব পাৰো, প্ৰশ্ন এটা দি দিলে আমি তাৰ পৰা কেনেকে দ্বিঘাত সমীকৰণ গঠন কৰিব পাৰো এই বিষয়ে আমি শিকিলো। আমি অনুশীলনী 4.1ত কেইবাটাও প্ৰশ্ন কৰিলো যি কেইটাৰ আমি দ্বিঘাত সমীকৰণটো বনাইছিলো, কিন্তু তাৰ আমি সমাধান কৰা নাছিলো হয়নে। এতিয়া সমাধান কৰা মানে কি, আচলতে আমি প্ৰথমতে সেইটো শিকি লম, তাৰ পিছত আমি এই অনুশীলনীটো আৰম্ভ কৰিম। এতিয়া মই তোমালোকক 4.1ৰ আৰম্ভণিতে কৈছিলো যে দ্বিঘাত সমীকৰণৰ কি থাকে, মূল থাকে। দ্বিঘাত বহুপদৰ যেনেকৈ শূন্য থাকে, দ্বিঘাত সমীকৰণৰ কি থাকে, মূল থাকে। এতিয়া মূল মানেনো কি আছিলে, যে xৰ যিটো মানৰ বাবে এই দ্বিঘাত সমীকৰণটোৰ বাওঁ পক্ষ ইকুৱেল টু সোঁপক্ষ হয়, সেইটোৱে হৈছে এই দ্বিঘাত সমীকৰণটোৰ মূল। এতিয়া বুজি পাবলৈ চোৱা, মই এটা উদাহৰণো দিছিলো, ধৰা হ'ল x ইকুৱেল টু 1 এই সমীকৰণটোৰ এটা মূল। এতিয়া আমি কি কৰিম চোৱা, এই সমীকৰণটোৰ বাওঁ পক্ষত আমি x ইকুৱেল টু 1 পাতি দিম। এতিয়া বাওঁ পক্ষ কি কোনটো, x স্কোৱাৰ মাইনাছ 2x প্লাছ 1 হয়নে। তোমালোকে সকলোৱে জানা যে এই সমান চিনৰ বাওঁফালে থকা অংশখিনিক বাওঁ পক্ষ বুলি কয় আৰু সমান চিনৰ সোঁফালে থকা অংশখিনিক কি বুলি কয়, সমীকৰণ এটাৰ সোঁপক্ষ বুলি কয়। এতিয়া আমি বাওঁ পক্ষটো কি পালো, x স্কোৱাৰ মাইনাছ 2x প্লাছ 1। এতিয়া কৈছে যে আমাক x ইকুৱেল টু 1 এই দ্বিঘাত সমীকৰণটোৰ এটা মূল। গতিকে আমি কি কৰিম চোৱা, মূলটো হয় নে নহয় আমি টেষ্ট কৰিবলৈ কি কৰিম, x ইকুৱেল টু আমি 1 পাতি দিম, xৰ ঠাইত আমি 1 পাতি দিম হয়নে। 1 স্কোৱাৰ মাইনাছ 2 ইনটু এইটো পূৰণ চিন, ঠিক আছে, 2 ইনটু x মানে 1 পাতি দিলোঁ, 2 ইনটু 1 প্লাছ 1 এইটো ডট, ঠিক আছে। এতিয়া চোৱা 1 স্কোৱাৰ মানে 1 মাইনাছ 2 এগুণে 2 প্লাছ 1, চোৱা একে একে 2, 2 পৰা 2 গ'লে 0, অৰ্থাৎ চোৱা 0 মানে কিমান, সোঁপক্ষ পালোগৈ হয়নে, সোঁপক্ষ। অৰ্থাৎ চোৱা x ইকুৱেল টু 1ৰ কাৰণে এই সমীকৰণটোৰ বাওঁ পক্ষ ইকুৱেল টু সোঁপক্ষ হৈছে, গতিকে x ইকুৱেল টু 1 হ'ল এই সমীকৰণটোৰ এটা মূল। বুজি পালা। অৰ্থাৎ xৰ যিটো মানৰ বাবে এটা দ্বিঘাত সমীকৰণৰ বাওঁ পক্ষ ইকুৱেল টু সোঁপক্ষ হয়, তাক দ্বিঘাত সমীকৰণটোৰ মূল বুলি কোৱা হয়। এতিয়া মই তোমালোকক ইয়াৰ আৰম্ভণিতে কৈ আহিছোঁ যে এটা দ্বিঘাত সমীকৰণৰ আটাইতকৈ বেছি কেইটা মূল থাকিব পাৰে, 2টা মূল থাকিব পাৰে। হ'ল, 2টাতকৈ কমো থাকিব পাৰে, কিন্তু আটাইতকৈ বেছি 2টা হ'ব পাৰে, তাতকৈ বেছি হ'ব নোৱাৰে। হ'ল, এতিয়া চোৱা আমি এটা সমীকৰণ সমাধান কৰা মানে কি, এই মূল 2টা উলিয়াব লাগে। আমি কি হ'ল, আমি কৈছোঁ যে দ্বিঘাত সমীকৰণ এটাৰ সৰ্বাধিক 2টা মূল থাকে, গতিকে এই সমীকৰণটো সমাধান কৰা বুলি কোৱা মানে কি হ'ল, আমি এই সমীকৰণটোৰ মূল 2টা উলিয়াব লাগে, অৰ্থাৎ xৰ মান 2টা উলিয়াব লাগে, যি 2টা মানৰ বাবে এই সমীকৰণটোৰ বাওঁ পক্ষ ইকুৱেল টু সোঁপক্ষ হ'ব। ইয়াকে এই সমীকৰণটো সমাধান কৰা বুলি কোৱা হয়। বুজি পালা। এতিয়া চোৱা এই মূল 2টা উলিওৱাৰ, যি 2টা আমাৰ দ্বিঘাত সমীকৰণৰ মূল থাকে, সেই মূল 2টা উলিওৱাৰ বহুত কেইটা পদ্ধতি আছে। তাৰ ভিতৰত 4.2ত তোমালোকক এটা পদ্ধতি পঢ়িবলৈ দিছে, সেইটো হৈছে উৎপাদকীকৰণ পদ্ধতি। উৎপাদকীকৰণ পদ্ধতি। এতিয়া আমি এই চেপ্টাৰটোত উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিবলৈ শিকিম। এতিয়া চোৱা, উৎপাদকীকৰণ পদ্ধতি পঢ়াৰ আগত আমি এটা প্ৰশ্ন কৰি লওঁ। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক আহিব পাৰে হয়নে। 1 নম্বৰ প্ৰশ্ন তোমালোকক এনেকুৱা ধৰণৰ দিব পাৰে। এতিয়া আমাক প্ৰশ্নটো দিছে যে ax স্কোৱাৰ মাইনাছ 3 ইনটু a মাইনাছ 1 ইনটু x মাইনাছ 1 ইকুৱেল টু 0 সমীকৰণটোৰ এটা মূল 1 হ'লে এৰ মান উলিওৱা। অৰ্থাৎ আমাক এই সমীকৰণটো দি দিছে আৰু কৈছে যে এই সমীকৰণটোৰ এটা মূল হ'ল 1, তেনেহ'লে এৰ মান উলিওৱা। এতিয়া আমি কি কৰিম চোৱা, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত আমি জানো এটা মূল 1 মানে কি, আমি x ইকুৱেল টু 1 আমাক দিয়া আছে, যিহেতু কি দিয়া আছে, x ইকুৱেল টু 1, কাৰণ মূল মানে কি, xৰ এটা মান দি থৈছে, x ইকুৱেল টু 1 হ'লে এতিয়া আমি xৰ ঠাইত আমি এই সমীকৰণটোত 1 বহুৱাই দিম হ'লে।
এতিয়া আমাৰ সমীকৰণটো হ'ল কি দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে কি দিছে আমাক ax স্কয়াৰ মাইনাস 3 into a minus 1 into x minus 1 equal to 0 হলে এতিয়া চোৱা আমাক দিছে মূলটো 1 অৰ্থাৎ x equal to 1 এতিয়া x অৰ্থাৎ 1 পাতি দিয়া a into এডাল পূৰণ চিন দিছো ঠিক আছে a into x স্কয়াৰ মানে 1 স্কয়াৰ হয়নে x equal to 1 minus 3 into a minus 1 into x মানে কিমান 1 পাতি দিয়া into 1 হলে x অৰ্থাৎ 1 minus 1 equal to 0 এতিয়া চোৱা ইয়াৰ পৰা a মানটো নিজে নিজে ওলাই আহিব সো a into 1 স্কয়াৰ মানে 1 হলে a into 1 মানে a মাইনাস এটো চোৱা 3 ৰ লগত এখিনি পূৰণ হৈ আছে আৰু পূৰণ 1 হৈ আছে এতিয়া 3 গুণে 3 হয়নে 3 গুণে 3 এইফালে থাকিলে কিমান a - 1 টো থাকি গল -1 equal to 0 হল এতিয়া ভাঙি দিয়া a - 3 into a কি হ'ব ঠাইছে এতিয়া মাইনাসে প্লাস 3 গুণে 3 হলে -1 এটো -1 টো equal to 0 বা সো a minus thrice কিমান হ'ব minus twice হ'ব minus twice plus 3 minus 1 কিমান হ'ব plus 2 equal to 0 বা এটো এফালে পঠিয়াই দিয়া কি হ'ব minus twice equal to minus 2 মাইনাস দালে কাট খাই যাব থাকিবগে কি twice equal to 2 এতিয়া এটো আমি কি লিখব পাৰো twice equal to 2 টো আমি লিখব পাৰো বা a equal to কি হ'ব এফালে 2 থাকি গল সোঁফালে এই 2 টো পূৰণ হৈ আসলে সোঁফালে গলে কি হৈ যাব হৰণ হৈ যাব 2/2 মানে এটো কাট খাই যাব থাকিবগে কিমান equal to 1 অৰ্থাৎ a মান কিমান পালোগে 1 হলে এনে ধৰণৰ তোমালোকক প্ৰশ্ন দিব পাৰে যে যিকোনো এটা সমীকৰণ দি দিব ইয়াত a নিদি বেলেগো দি দিব পাৰে তাৰ পিছত ক'ব যে এটা মূল দি দিব তেতিয়া a বা যিটো মান দি দিব হেতুৰ মান উলিয়াব লাগে একেবাৰে সহজ তোমালোকে কি কৰিবা x ৰ ঠাইত হে মূলটো বহাই দিবা তাৰ পিছত সমীকৰণটো সমাধান কৰি দিবা উত্তৰটো ওলাই যাব এতিয়া আমি তেনেকুৱা প্ৰশ্ন আৰু পিছত আলোচনা কৰিম যেতিয়া আমি 6 নম্বৰ সেকশনত টেষ্ট পেপাৰ ডিসকাস কৰিম আগতে মেট্ৰিকত অহা প্ৰশ্নৰ আলোচনা কৰিম তেতিয়া আমি সেকশন 6ত তেনেকুৱা ধৰণৰ আমি বহুত প্ৰশ্ন কৰিম ঠিক আছে এতিয়া আমি আজিৰ মেইন টপিকটোলৈ যাওঁ উৎপাদকীকৰণ পদ্ধতি এতিয়া চোৱা এই উৎপাদকীকৰণ পদ্ধতিটো একেবাৰে সহজ যিটো তোমালোকে বহুপদত কৰি আহিছা দ্বিঘাত বহুপদত কৰি আহিছা হে একেটাই উৎপাদকীকৰণ পদ্ধতি ইয়াতো ব্যৱহাৰ হ'ব এতিয়া আমি উৎপাদকীকৰণ পদ্ধতিটো এটা উদাহৰণ লৈ বুজিলে ভালকে বুজি পাম এতিয়া ধৰা আমাক এটা দ্বিঘাত সমীকৰণ দিছে x² + 5x + 6 = 0 এই সমীকৰণটো উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিব লাগে হল এতিয়া আমি এটো উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰিম এতিয়া উৎপাদকীকৰণ পদ্ধতিত প্ৰথমতে কি কৰিব লাগে চোৱা আমাক যেটো সমীকৰণ দিব সেই সমীকৰণটো আমি ax² + bx + c = 0 আৰহিত প্ৰথমতে সজাই ল'ব লাগে অৰ্থাৎ x² পদটো আমি প্ৰথমতে লিখিব লাগে তাৰ পিছত x থকা পদটো লিখিব লাগে তাৰ পিছত ধ্ৰুবক পদটো অৰ্থাৎ শেষৰ পদটো লিখিব লাগে এতিয়া আমাক এই সমীকৰণটোত এটো সজাই থোৱা আছে হয়নে এতিয়া এই সমীকৰণটো এনেকে নিদিও যদি আমাক এনেকে দিলেহেতেন চোৱা 5x + x² + 6 = 0 দিলেহেতেন তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে এই সমীকৰণটো আমি সজাই ল'ব লগিয়া হলতেন কেনেকে x² + 5x + 6 = 0 প্ৰথমতে x² পদটো তাৰ পিছত x ৰ পদটো তাৰ পিছত কনস্ট্যান্ট বা ধ্ৰুবক পদটো এতিয়া ইয়াত আমাৰ এটো সজাই থোৱা আছে হয়নে গতিকে আমাৰ প্ৰথম স্টেপটো কৰিব নালাগে এতিয়া আমাৰ 2 নম্বৰ কামটো হল চোৱা এই যেটো শেষৰ পদটো এই শেষৰ পদটোৰ লগত আমি কি পূৰণ কৰিব লাগে এই x² ৰ সহগটো পূৰণ কৰিব লাগে কি কৰিব লাগে এই শেষৰ পদটোৰ লগত x² ৰ সহগটো আমি পূৰণ কৰিব লাগে এতিয়া ইয়াত x² ৰ সহগ মানে কি x² ৰ লগত পূৰণ হৈ থকা সংখ্যাটো একো সংখ্যা নাথাকিলে কি পূৰণ হৈ থাকে 1 এটা পূৰণ হৈ থাকে হয়নে অৰ্থাৎ 6 লগত আমি কি পূৰণ কৰিব লাগিব 1 6 গুণে 6 পালো 2 নম্বৰ কামটো হল ইয়াৰ লগত x² সহগটো পূৰণ কৰা হলে এতিয়া চোৱা আমাৰ উৎপাদকীকৰণ পদ্ধতিৰ 3 নম্বৰ কামটো হল এই যেটো মধ্যপদ মানে
এইফালেও এটা পদ আছে এইফালেও এটা পদ আছে ই মাজতে আছে হয়নে হেতু কাৰণে ইয়াক মধ্যপদ বুলি কয় এই মধ্যপদৰ অৰ্থাৎ এই x থকা পদটোৰ এই x ৰ যেটো সহগ x ৰ সহগটো কি ইয়াত 5 হয়নে এই 5 টোক আমি এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগিব কি কৰিব লাগিব এই 5 টোক আমি এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগিব যি দুটা সংখ্যা যোগ কৰিলে এই 5 টোক আমি দুটা ভাগত ভাগ কৰিব লাগিব হলে দুটা ভাগত ভাগ কৰিব লাগিব এই দুটা যোগ কৰিলে আমি কি পাব লাগিব 5 পাব লাগিব আৰু এই দুটা যদি আমি পূৰণ কৰো কি কৰো আমি যদি পূৰণ কৰো এই সংখ্যাটো পাব লাগিব বুজিছা কি কৰিব লাগে x ৰ যেটো সহগ সেই সহগটোক আমি দুটা ভাগত ভাগ কৰিব লাগে সেই ভাগ দুটা যোগ কৰিলে এটোৱে পাব লাগিব আৰু সেই ভাগ দুটা পূৰণ কৰিলে এই সংখ্যাটো পাব লাগিব এতিয়া সোয়া আমি কি লব পাৰো 5 টোক যদি আমি 3 আৰু 2 ভাগ কৰো 3 আৰু 2 ত ভাগ কৰো 3 যোগ 2 কিমান হ'ব 5 হলে যোগ কৰিলে আমি কি পালো 5 পালো এতিয়া 3 পূৰণ 2 3 পূৰণ 2 3 দুগুণ 6 পূৰণ কৰিলে আমি কি পালো 6 পালো হলে আমি বিচৰাটোৱে হলনে যে 5 টোক আমি 3 আৰু 2 ত যদি ভাগ কৰো তেতিয়া কি হয় এই দুটা যোগ কৰিলে 5 পাও আৰু এই দুটা পূৰণ কৰিলে 6 পাও গতিকে আমি 5x টোক কি লিখিব পাৰো 3x + 2x হলে 3 আৰু 2 ত ভাগ কৰিলো x টো লাগি থকা কাৰণে x টো লগাই দিম হল এতিয়া সো আমি কি লিখিম এটো নিশ্চয় বুজি পাইছা তোমালোকে কাৰণ দ্বিঘাত বহুপদৰ এটো বুজাই আহিছো হয়নে একেটা কথাই এতিয়া আমি কি লিখিব পাৰো সো x² + 5x টোক তেতিয়া হলে কি লিখিব পাৰো 3x + 2x হলে কাৰণ 3x + 2x মানে 5x আৰু 3 দুগুণ 6 হলে 6 গুণে 6 আছিল 6 পালো হেতু কাৰণে +6 = 0 হল এতিয়া সোয়া তোমালোকৰ বহুতে প্ৰশ্ন সুধিব পাৰা যে 3x + 2x নিলিখি আমি এনেকৈ লিখিব পাৰো নে ন x² + 2x + 3x + 6 = 0 লিখিব পাৰিম নে নোৱাৰিম হয়নে 3x + 2x নিলিখি 2x + 3x লিখিব পাৰিম নে নোৱাৰিম পাৰিম সোয়া এনেকৈ লিখিলেও যেটো উত্তৰ ওলাব এনেকৈ লিখিলেও একেটাই উত্তৰ ওলাব অৰ্থাৎ তিনিটো আগত দিয়া বা পাছত দিয়া হেতু তোমাৰ ওপৰত কথা ঠিক আছে মই এতিয়া এনেকৈ ধৰি কৰি দিম তোমালোকে ইভাগে কৰিও চাবা ঠিক আছে এতিয়া ইয়াৰ পিছৰ ষ্টেপটো কি সোয়া এই প্ৰথম দুটা ৰাখি লবা আৰু এই দ্বিতীয় দুটা ৰাখি লবা এটোৱে লম আৰু এটোৱে লম এতিয়া এই দুটাৰ পৰা এটা কমন লব লাগে এতিয়া এই দুটাত কমন কি আছে ইয়াটো x আছে ইয়াটো x আছে হলনে কমন হ'ব কি x হল এতিয়া x এটা কমন ললে ইয়াত কি থাকিব x² আছিল x² পৰা x এটা কমন ললে কি থাকি যাব x কাৰণ x * x মানে x² হলনে প্লাস ইয়াৰ পৰা যদি x এটা কমন লও কি থাকিব x টো গুছি যাব 3 টো থাকি যাব হয়নে ইনটু কি হলগে তেতিয়াহলে x + 3 হল প্লাস এই দুটাৰ পৰা এতিয়া কমন এটা লব লাগিব কি কমন লাগিব ইয়াত 2x আছে ইয়াত 6 আছে আমি কমন কি লব পাৰো 2 এটা আমি যদি কমন লৈ দিও হলে 2 এটা কমন ললে সোয়া ইয়াত কি থাকি যাব 2 লগত x এটা পূৰণ হৈ আছিল x টো থাকি যাব প্লাস ইয়াত কি থাকি গল 6 আছিল 2 কমন ললে 3 থাকি যাব হয়নে কাৰণ 3 দুগুণ 6 গতিকে ইয়াত থাকি গল 3 = 0 ঠিক আছে এতিয়া সোয়া আমি কি কৰিব লাগিব এই পদটো এই গুটে পদটো যোগ চিনডালৰ এফালৰ খিনি এই পদটোত সোয়া x + 3 আছে আৰু যোগ চিনডালৰ এফালৰ খিনিটো x + 3 আছে গতিকে আমি কি কৰিব পাৰো x + 3 টো আমি কমন লব পাৰো x + 3 টো আমি কমন লৈ দিলো x + 3 টো কমন লৈ দিলে ইয়াত কি থাকি গল x এটা পূৰণ হৈ আছে হয়নে x + 3 লগত x এটা পূৰণ হৈ আছে গতিকে x টো থাকি গল প্লাস ইয়াত কি থাকি গল x + 3 এটা কমন লৈ দিলে কি পূৰণ হৈ আছিল 2 এটা অৰ্থাৎ 2 টো থাকি গল x + 2 হবগে = 0 হল এতিয়া সোয়া এই পদটো x + 3 পূৰণ x + 2 = 0 পাইছো এতিয়া এটো পূৰণ এটো কৰি 0 পাইছো তাৰ মানে কি হয় এটো 0 হ'ব লাগিব নহয় এটো 0 হ'ব লাগিব কেনেকে ধৰি লোৱা এটো 0 x + 3 = 0 x + 3 0 পূৰণ কিমান হৈ আছে x + 2 0 পূৰণ x + 2 কিমান হ'বগে = 0 হয়নে অৰ্থাৎ কি পালোগে
এইটোৱে পালোগে হলনে 0 পালো হয় এটো 0 হ'ব লাগিব এটো যদি 0 হয় তেতিয়া এটো 0 পাম নহয় চোৱা এটো 0 নহয় এডখো 0 হ'ব পাৰে ধৰা এটো 0 নহয় এডখো 0 এডখো 0 বুলি ধৰিলো 0 হলে কি হ'ব x + 3 ইনটু এডখো মানে 0 এতিয়া x + 3 ইনটু 0 কিমান পামগে ইকুৱেল টু 0 অৰ্থাৎ এটো পূৰণ এটো 0 হ'বলে হলে হয় এডখো 0 হ'ব লাগিব নহয় এডখো 0 হ'ব লাগিব তেতিয়া হলে আমি কি লিখিব পাৰো যে এতেকে x + 3 ইকুৱেল টু 0 বা কি x + 2 ইকুৱেল টু 0 বুজি পাইছা কাৰণ দুটা সংখ্যা পূৰণ হৈ 0 পাইছো আমি হয় এডখো 0 হ'ব লাগিব নহয় এডখো 0 হ'ব লাগিব কাৰণ নহলে আমি 0 নাপাম হয় না 0 কোনবা এটা হ'বই লাগিব হেতু কাৰণে হয় এডখো 0 নহয় এডখো 0 বা এটা ইয়াৰ পৰা x ৰ মানটো নিশ্চয় উলিয়াব জানা x ইকুৱেল টু কি হ'ব সমান চিহ্নৰ সোঁফালে পঠিয়াই দিয়া +3 টু -3 হৈ যাব x ইকুৱেল টু -3 এফালে হৈ গল x ইকুৱেল টু +2 আছিল এফালে গলে -2 অৰ্থাৎ এই সমীকৰণটোৰ সমাধান কি এটা x ইকুৱেল টু -3 আৰু x ইকুৱেল টু -2 বা এই সমীকৰণটোৰ মূল দুটা কি কি এটা -3 আৰু এটা -2 হল এতিয়া এই সমীকৰণটো শুদ্ধ হৈছে নাই তোমালোকে চাব পাৰা তাৰ কাৰণে কি কৰিবা এই সমীকৰণটোৰ বাওঁ পক্ষত x ইকুৱেল টু -3 পাতি দিয়া এতিয়া চোৱা x স্কয়াৰ আছে x স্কয়াৰ ঠাইত বাওঁ পক্ষত পাতিবা ঠিক আছে এতিয়া আমি ধৰি ললো বাওঁ পক্ষ ইকুৱেল টু কিমান আছিল আমাৰ সমীকৰণটো x স্কয়াৰ প্লাস 5x প্লাস 6 হলে এটো আসলে এতিয়া x ইকুৱেল টু -3 পাতি দিয়া -3 স্কয়াৰ প্লাস 5 ইনটু x x মানে -3 প্লাস 6 সমান এটো চোৱা মাইনাসক স্কয়াৰ কৰিলে প্লাস হৈ যায় 3 ক স্কয়াৰ কৰিলে 9 হ'ব হয় না 3 3 গুণ 9 কাৰণ স্কয়াৰ মানে 3 দুটা পূৰণ হৈছে +9 হলে এটা প্লাস ডাল নিলিখিলেও হয় অৰ্থাৎ -3 হোল স্কয়াৰ কৰিলে +9 পাম এতিয়া 5 3 গুণ 15 প্লাস এ মাইনাস এ মাইনাস -15 প্লাস 6 9 6 15 -15 15 পৰা 15 গলে 0 ইকুৱেল টু কি সোঁপক্ষ হয় না কাৰণ সোঁপক্ষত 0 আছে গতিকে চোৱা x ইকুৱেল টু -3 কাৰণে এই সমীকৰণটোৰ বাওঁ পক্ষ ইকুৱেল টু সোঁপক্ষ হৈছে তাৰ মানে এটো আমাৰ শুদ্ধ ঠিক আছে ঠিক তেনেকৈ তোমালোকে x ইকুৱেল টু -2 বাওঁ পক্ষত পাতি চাব পাৰা ইকুৱেল টু 0 ওলাবগে ঠিক আছে এখিনি পৰীক্ষাত দেখুৱাবলৈ নাহে তোমালোকে প্ৰশ্নটো কেতিয়াবা সন্দেহ হলে ভুল হৈছে নেকি বা ডাউট হলে এনেকৈ পাতি লৈ চাই দিব পাৰিবা উত্তৰটো হয় নে নহয় ঠিক আছে আৰু এটো দ্বিঘাত বহুপদৰ সৈতে একে হয় নে দ্বিঘাত বহুপদত 0 যেনেকৈ উলিয়াইছিলো একেটাই হয় নে ইয়াত মাত্ৰ সমীকৰণ থাকে তাত বহুপদটো আছিল হয় নে এতিয়া 4.2 ৰ প্ৰথম প্ৰশ্নটো কি দিছে x স্কয়াৰ - 3x - 10 = 0 হলে এই সমীকৰণটোৰ মূল দুটা উলিয়াব লাগে বা x ৰ মান উলিয়াব লাগে এতিয়া আমাৰ প্ৰথম কাম হল সমীকৰণটো সজাই ল'ব লাগে হয় নে যেহেতু এটো সজাই থোৱা আছে গতিকে আমি প্ৰথমৰ স্টেপটো একো কৰিব নালাগে এতিয়া 2 নম্বৰ স্টেপটো কি এ লাষ্টত যেটো আছে -10 হলে চিনডালো ধৰিবা -10 ৰ লগত ইয়াৰ সহগটো পূৰণ কৰিব লাগে x স্কয়াৰ সহগটো x স্কয়াৰ সহগ কি ইয়াত 1 একো নাথাকিলে 1 অৰ্থাৎ আমি কিমান পালো -10 ৰ লগত 1 পূৰণ কৰিলে -10 অৰ্থাৎ চোৱা এটো 1 থাকিলে এই সংখ্যাটোকে ওলাই ঠিক আছে এতিয়া আমাৰ 3 নম্বৰ কামটো হল কি এই যেটো -3 আছে x ৰ সহগটো ইয়াক আমি দুটা ভাগত ভাগ কৰিব লাগিব যি দুটা ভাগ যোগ কৰিলে -3 পাম আৰু পূৰণ কৰিলে কি পাম -10 পাম এতিয়া আমি -3 কি ভাগত ভাগ কৰিব পাম এটা -5 আৰু এটা +2 হলে -5 ৰ লগত +2 লগাই দিলে কিমান হ'ব -5 + 2 = -3 পাম আৰু -5 ৰ লগত 2 এটা পূৰণ কৰি দিলে কিমান পাম -3 এটো পাম হলে অৰ্থাৎ আমি -3 টো কি লিখিব পাৰো -5x টোক আমি কি লিখিব পাৰিম তেতিয়া হলে x স্কয়াৰ - 5x হলে -5 ৰ লগত x এটা লগাই দিয়া -5x প্লাস 2x হয়নে প্লাস 2x -5x + 2x লগ লাগি -3x হল আৰু এটো হৈ গল -10 = 0 হল এটো বুজি পালা এতিয়া আমি কি কৰিব লাগে এই পদ দুটাৰ পৰা এটা কমন লব লাগে কি কমন হ'ব x দুইটাতে x আছে x টো কমন লৈ দিলে ইয়াত থাকি গল x মাইনাস ইয়াত কি থাকি যাব 5 প্লাস
ইয়াত এই দুটাৰ পৰা কি কমন হ'ব 2 এটা কমন ল'ব পাৰিম 2 এটা কমন ল'লে ইয়াত থাকি যাব x মাইনাস ইয়াত কি থাকি যাব 5 ইকুৱেল টু 0 বা ইয়াতো x মাইনাস 5 আছে ইয়াতো x মাইনাস 5 আছে গতিকে আমি কি কৰিম x মাইনাস 5 টো কমন লৈ দিম কমন লৈ দিলে ইয়াত কি থাকি গল x মাইনাস 5 ৰ লগত x এটা পূৰণ হৈ আছিল x টো থাকি গল ইয়াত x মাইনাস 5 ৰ লগত 2 এটা পূৰণ হৈ আছিল প্লাস 2 2 টো থাকি গল ইকুৱেল টু 0 এতিয়া কি হ'ব এতেকে x minus 5 equal to 0 বা x plus 2 equal to 0 ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিয়া বা x equal to minus 5 আছিলে হুফালে গলে plus 5 হ'ব এটো implies মানে বা একেটাই ঠিক আছে x equal to minus 2 গতিকে আমি মূল দুটা কি পালোগে এতেকে নিৰ্ণয় মূল দুটা বুলি লিখিবা 5 আৰু minus 2 তেকে নিৰ্ণয় মূল দুটা ইকুৱেল টু 5 আৰু minus 2 এনেকা লিখি দিবা ঠিক আছে এতিয়া আমাক 2 নম্বৰটো কি দিছে twice x square plus x minus 6 equal to 0 প্ৰথমতে আমি চাব লাগে এই সমীকৰণটো সজাই থোৱা আছে নাই অৰ্থাৎ প্ৰথমতে x square পদটো তাৰ পিছত x ৰ পদটো তাৰ পিছত ধ্ৰুবক পদটো অৰ্থাৎ কনস্ট্যান্ট টাৰ্মটো থাকিব লাগে হয়নে এটো যেহেতু সজাই থোৱা আছে আমি সজাই লব নালাগে এতিয়া 2 নম্বৰ কামটো কি এই পদটো কি আছে এ যেটো ধ্ৰুবক পদ -6 ৰ লগত কি কৰিব লাগিব এই x স্কয়াৰ সহগটো পূৰণ কৰিব লাগে কিমান x স্কয়াৰ সহগ ইয়াত 2 হয়নে 6 দুগুণ -12 হয়নে 6 দুগুণ 12 মাইনাস এ প্লাস এ মাইনাস হয়নে -12 পাম এতিয়া আমি কি কৰিব লাগে ইয়াৰ পিছৰ স্টেপত এই সংখ্যাটো x ৰ সহগটো ইয়াত কি আছে x ৰ সহগটো 1 এই x ৰ সহগটোক এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগিব যি দুটা সংখ্যা যোগ কৰিলে কি হ'ব যোগ কৰিলে 1 পাম আৰু পূৰণ কৰিলে কিমান পাম -12 পূৰণ কৰিলে -12 এটা কি হ'ব পাৰে সংখ্যা দুটা 4 আৰু -3 4 আৰু -3 যোগ কৰা কিমান হ'ব 4 প্লাস -3 যোগ কৰিলে আমি 1 পাম অৰ্থাৎ এইটোকে পাম দেখিছা আৰু এই দুটা পূৰণ কৰিলে কিমান পাম 4 * -3 পূৰণ কৰিলে হ'বগে -12 দেখিছা এই সংখ্যাটো পামগে অৰ্থাৎ আমি এটো 1x টুক আমি কি লিখিব পাৰো 4x - 3x আমি লিখিব পাৰিম হয়না 4 ৰ লগত x -3 লগত x এটা আমি লগাই দিলে হল ঠিক আছে এতিয়া আমি লিখিম এটো তেতিয়া হলে আমি কি লিখিম বা 2x স্কয়াৰ প্লাস 4x হয়নে -3x হলে 4 3 গল থাকিলে x থাকিব -6 = 0 হল এতিয়া চোৱা তোমালোক বহুতে এই দুটা উলিয়াব নোৱাৰিব পাৰা যে 4 আৰু 3 মই কেনেকৈ উলিয়াম তাৰ কাৰণে আৰু এটা উপায় আছে হেতু হল কি চোৱা প্ৰথম এই সংখ্যা দুটা পূৰণ কৰি লবা পূৰণ কৰি যিটো পাবা কিমান পালো 12 -12 এটা মাইনাস চিহ্নডাল বাদ দিয়া অকল সংখ্যাটো লবা সংখ্যাটো লৈ চাবা 12 ৰ উৎপাদক বিশ্লেষণ কৰা কি আছিল 12 * 12 2 * 6 * 12 হলে 3 * 4 * 12 আৰু নাই হয়নে এইকেটাই আছে এতিয়া চোৱা 12 ৰ লগত 1 যোগ কৰো বা বিয়োগ কৰো যিয়ে নকৰো কেতিয়াও আমি 1 নাপাও হলে কাৰণ এই সংখ্যাটো আমি কিমান পাব লাগে 1 পাব লাগে গতিকে 12 ৰ লগত 1 যোগ কৰিলে আমি 13 পাম বিয়োগ কৰিলে 11 পাম তাৰ মানে এটোৰ পৰা আমি 1 নাপাও এতিয়া চোৱা 6 ৰ লগত 2 যোগ কৰিলে 8 পাম আৰু 6 ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম 4 পাম তাৰ মানে এটোৰ পৰা আমি 1 নাপাও হলে এতিয়া 1 কৰ পৰা পাম তেতিয়া হলে শেষৰটো পাছোৱা 4 ৰ পৰা 3 বিয়োগ কৰিলে আমি কিমান পাম 1 পাম আমি 1 পাব লাগে গতিকে সংখ্যা দুটা কি হ'ব এই দুটাই হ'ব এতিয়া চাই লবা ইয়াত যোগ আছে গতিকে 4 ৰ আগত যোগ হ'ব আৰু এটো 3 ৰ আগত বিয়োগ হ'ব 4 3 গল থাকিল 1 বুইছা তেনেকৈ তোমালোকে উলিয়া লব পাৰা পুনে পুনে কোনটো এই সংখ্যা দুটা কেনেকৈ পাম তেনেকৈ উলিয়াব পাৰা ঠিক আছে এতিয়া কি কৰিব লাগে এই দুটাৰ পৰা কমন লব লাগে এতিয়া কমন লবলৈ হলে কি আহিব কমন ইয়াত 2x twice x এটা কমন লব পাৰিম twice x কমন ললে ইয়াত থাকি যাব x প্লাস ইয়াত কি থাকি যাব 2 এটা থাকি যাব হয়নে কাৰণ twice x * 2 হলে 4x হয় মাইনাস এটা ইয়াৰ পৰা কি কমন লব পাৰিম আমি 3
3 কমন ললে ইয়াত থাকি যাব x ইয়াত কি থাকি যাব +2 +2 হয়নে কাৰণ 3 2 6 প্লাস এ মাইনাস 6 পামগে দেখিছা হেকাৰণে +2 হ'ব ঠিক আছে কমন লব নিশ্চয় জানা এতিয়া ইয়াতো আছে x + 2 ইয়াতো আছে x + 2 x + 2 টো কমন লৈ দিয়া x + 2 কি থাকি গল ইয়াত x + 2 কমন ললত 2x থাকি গল ইয়াত কি থাকি গল -3 = 0 পিছৰখিনি নিশ্চয় পাৰিবা হয়নে এতিয়া তেতিয়াহলে কি লিখিব পাৰিম এতেকে x + 2 = 0 বা কি হ'ব 2x -3 = 0 তে ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিয়া x = কিমান হ'ব -2 হলনে এটো এফালে গলে -2 হৈ যাব বা ইয়াৰ পৰা x ৰ মানটো উলিয়াই দিয়া কি হ'ব এটো -3 আছিল সোঁফালে গলে +3 হল 2 টো পূৰণ হৈ আছিল সোঁফালে গলে হৰণ হৈ যাব গতিকে x = কিমান -2 আৰু 3/2 এটাকে নিৰ্ণয় মূল দুটা -2 আৰু 3/2 বুলি তলত লিখি দিবা ইয়াৰ আগত লিখান চিনাকে এতিয়া আমাক 3 নম্বৰটো কি দিছে √2x² + 7x + 5√2 = 0 এতিয়া এটো যেহেতু সজাই থোৱা আছে প্ৰথমতে x² তাৰ পিছত x ৰ পদ তাৰ পিছত ধ্ৰুবক পদ আছে গতিকে আমি এটো সজাব না লাগে হলনে এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব তেতিয়া হলে এটোৰ লগত 5 * √2 তাৰ লগত কি পূৰণ কৰিব লাগিব x² সহগ x² সহগটো কি √2 এটা এই দুটা পূৰণ কৰিলে আমি কিমান পাম 5 * √2 দুটা আছে √2 দুটা পূৰণ কৰিলে কি হয় √2 স্কয়াৰ হয় হলে এটা চোৱা স্কয়াৰটোৱে এই ৰুট ডালে কটাকটি যায় খনে কি থাকিলেগে 5 পূৰণ 2 থাকিলে হলনে 5 2 10 অৰ্থাৎ আমি কি কৰিব লাগিব এই 7 টো কেতিয়া দুটা ভাগত ভাগ কৰিব লাগিব যি দুটা যোগ কৰিলে 7 হ'ব আৰু পূৰণ কৰিলে 10 হ'ব হয়নে তেতিয়া হলে আমি লিখিব পাৰো একেবাৰে সহজ হয়নে 2x² + 5x + 2x 2x 5 2 7 5 2 10 বুজি পাইছা আগৰটো খতি একেই বাকিখিনি এতিয়া একেই তেতিয়া ইয়াৰ পিছত আমি কি কৰিব লাগে কমন লব লাগে হয়নে এই দুটাৰ পৰা এটা কমন লব লাগে এই দুটাৰ পৰা এটা কমন লব লাগে এই দুটাৰ পৰা কি কমন আহিব ইয়াতো x আছে ইয়াতো x আছে গতিকে কমন আহিব x কমন ললে ইয়াত কি থাকি যাব √2x থাকি যাব হলে প্লাস ইয়াত কি থাকি যাব x কমন ললে 5 থাকি যাব প্লাস এটা এই দুটাৰ মাজত কমন কি আছে চোৱা এই দুটাৰ মাজত কমন আছে √2 কাৰণ আমি 2 টুক কি লিখিব পাৰো চোৱা আমি 2 টুক কি লিখিব পাৰো √2 * √2x লিখিব পাৰো এই 2 টুক চোৱা তেতিয়া কি হ'ব √2 * √2 মানে √2 স্কয়াৰ এডালে কাট খাই যাব স্কয়াৰটোৱে √2 কাট খাই গৈ পেলাই 2 থাকি যাবগে অৰ্থাৎ আমি 2 টুক লিখিব পাৰো √2 * √2x তেতিয়া হলে এই দুটাৰ পৰা কি কমন আহিব √2 কমন আহিব তে √2 কমন ললে কি থাকি গল ইয়াত √2 থাকি গল √2x থাকি গল হয়নে এই 2 টুত √2 কমন লৈ দিলু এটো কমনত গুছি গল থাকি গলগে √2x লিখিলো ঠিক আছে এটো বুজি পাবলৈ তলত লিখি দিছো প্লাস ইয়াত কি থাকিলে √2 কমন ললত 5 = 0 হল এটো নিশ্চয় বুজি পাইছা √2 কমনটো এতিয়া ইয়াতো √2x + 5 আছে ইয়াতো √2x + 5 আছে গতিকে আমাৰ কমন কি হ'ব √2x + 5 কমন লৈ দিলু আমি ইয়াত থাকি গল x প্লাস ইয়াত থাকি গল √2 = 0 এটাকে কি লিখিব পাৰো আমি √2x + 5 = 0 বা x + √2 = 0 বা x + √2 পৰা x টো উলিয়াই দিয়া -√2 হৈ যাব সোঁফালে গলে ইয়াত কি হ'ব √2x = -5 বা x = -5/√2 টো পূৰণ হৈ আছে তলফালে গলে হৰণ হৈ যাব অৰ্থাৎ নিৰ্ণয় মূল দুটা কি পালোগে এটা -2 এটা -5/√2 ঠিক আছে লিখি লোৱা সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক